মাতৃৰ চকুলো নিগৰিছে। এই ছোৱালীজনীক মই অলপ আৱেগিক হৈ যাওঁগৈ। বহুত কষ্টৰ পাছতহে মই আজি এইখিনি পাইছোঁ। সন্তানৰ মুখৰ পৰা মা বুলি শুনিবলৈ নাপায় বুকুখন ফাটি যায়। কোনোবাই যদি কেতিয়াবা সোধে যে তাই কথা ক'ব পাৰিছেনে, এনেকৈ কোৱাৰ লগে লগে হয়তো মোৰ মানে বুকু ফাটি যায়। যিহেতুকে মা এটা বাচ্চা বা মা শব্দটো শুনিবৰ কাৰণে চবে বহুত আকুল হৈ থাকে। সেই শব্দটো যেতিয়া মই শুনা নাছিলোঁ তেতিয়া হয়তো মানে মই কেনেকুৱা হৈছিল, কেতিয়াবা ভাবিছিলোঁ যে আমি দুইজনী নাইকিয়া হৈ গ'লেই ভাল। মা মোৰ বেষ্ট ফ্ৰেণ্ড। মায়ে মোক সকলো ক্ষেত্ৰতে আগুৱাই দিছিল। জীয়ৰীয়ে মাতৃক ইংগিতত কৈ গৈছে, মা মোৰ বেষ্ট ফ্ৰেণ্ড আছিলে। মায়ে মোক সকলো ক্ষেত্ৰতে আগুৱাই দিছিলে। তাই মুখেৰে কথা ক'ব নোৱাৰে। জন্মৰ পৰাই কথা ক'ব নোৱাৰা এই যুৱতীগৰাকী এতিয়া বহুতৰ বাবে আদৰ্শ হৈ পৰিছে। ছোৱালীজনীৰ পিতৃও মূকবধিৰ। এতিয়া তাই আনৰ বাবে আদৰ্শ হৈ পৰিছে। জুনিয়ৰ ইঞ্জিনিয়াৰ হ'ল এইগৰাকী মূকবধিৰ যুৱতী। সদ্য ঘোষিত APSC পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ 209 নম্বৰ স্থানত উজলিবলৈ সক্ষম হয় বঙাইগাঁৱৰ এইগৰাকী জাহ্নৱী বৰ্মন। সাধাৰণ শিক্ষাৰ্থীতকৈ সকলো সময়তে বেছিকৈ সংগ্ৰাম কৰিবলগীয়া হৈছিল জাহ্নৱীয়ে। বঙাইগাঁও জিলাৰ বৰপাৰাৰ ৰোহিণী বৰ্মন আৰু অঞ্জুমণি দেৱীৰ জীয়ৰী জাহ্নৱী বৰ্মনৰ কৃতিত্ব স্বাভাৱিকতে প্ৰশংসনীয়। মূকবধিৰ হৈও জাহ্নৱীয়ে আজৰি অনা এই সফলতাৰ বাবে এতিয়া সকলোৱে প্ৰশংসা কৰিছে ছোৱালীজনীক। আৱেগিক হৈ পৰিছে মাতৃ। ভাতৃয়ে বায়েকৰ বাবে কৰা সংগ্ৰামৰ কথাও তাই এনেদৰে বুজাইছে সকলোকে। আৰু এতিয়া জবৰ ক্ষেত্ৰতো APSC জবৰ ক্ষেত্ৰতো জুনিয়ৰ ইঞ্জিনিয়াৰ হ'ল তাই এতিয়া। ভাইটিয়ে মোক গাইড কৰিছিলে। মায়ে মোক সকলো ক্ষেত্ৰতে আগুৱাই দিছিলে। কেতিয়াও মানে মায়ে মোক পাছ পেলাই থোৱা নাছিলে। সকলো ক্ষেত্ৰতে আগবঢ়াই দি মোক এইখিনিলৈকে মানে এইখিনিত উপনীত কৰালেহি। তাই এইটো কথা কৈছে নিদিন আৰু যে যিটো বস্তু ভগৱানে জন্মতে নিদিয়ে সেই বস্তুটো পাছত পাবলৈ বহুত কঠিন। সেইকাৰণে তাইও মানে নৰ্মেল ল'ৰা ছোৱালীৰ দৰে কথা কোৱা সেই বস্তুটো যেতিয়া নাহিল, মই লাহে লাহে সেইটো বাদ দি তাইক মই নিজে মানে পঢ়াবৰ কাৰণে ঘৰত অলপ যত্ন কৰিলোঁ। আৰু ইয়াৰ লগতে মই আৰু এটা কথা কওঁ, মোৰ হাজবেণ্ডটো এজন তেখেত ডেফ মানুহ, তেওঁ ডেফ এণ্ড ডাম। তাৰপাছত মই তেখেতৰ লগত বিয়া হোৱাৰ কাৰণে ধৰি লওক মই তেখেতৰ পৰা কিছু চাইন লেংগুৱেজ মই শিকিব লগা হৈছিল। সেইখিনি শিকাৰ পাছত যেতিয়া তাইৰো তেনেকুৱা একেই অৱস্থা হ'ল, লাহে লাহে মই তেতিয়া মানে তাইক 3 বছৰ বয়সৰ পৰা মানে তাইক চাইন লেংগুৱেজতে অলপ অ আ ক খ বিলাক শিকাবলৈ ল'লোঁ। ক্লাছ 1 তাই পঢ়িল এখন ব্ৰাইট ষ্টাৰ ইংলিছ মিডিয়াম বুলি স্কুল, বঙাইগাঁৱৰ এখন স্কুল। তাত গৌৰী সেন মিছ আছিলে, হেড মিছ আছিলে। তেখেতৰ সহযোগিতাত তাই তাতে ক্লাছ 10লৈকে পঢ়িল। তাৰপিছত ক্লাছ 10 তাই পাছ কৰাৰ পাছত তাই কন্যা মহাবিদ্যালয়ত এডমিশ্যন দিয়া গ'ল। আমাৰ বঙাইগাঁও যিখন বিজৰা কন্যা মহাবিদ্যালয় তাই তাত হাই ছেকেণ্ডেৰী পাছ কৰিল। হাই ছেকেণ্ডেৰী পাছ কৰাৰ পাছত তাই এণ্ট্ৰেঞ্চ দিছিলে পলিটেকনিকৰ কাৰণে। ইফালে তাইক ডিগ্ৰীটো এডমিশ্যন দিয়া হৈছিল, কিন্তু পলিত যেতিয়া তাই এণ্ট্ৰেঞ্চটো ভাল হ'ল তেতিয়া তাইক মানে পলিটেকনিকেল ছাইডটোলৈকে মানে আমি লৈ গ'লোঁ। লোৱাৰ পাছত তাই স্কুল বা কলেজতে হওক, যিসকল তাই মানে শিক্ষক আৰু যিবিলাক তাইৰ ফ্ৰেণ্ড মানে বন্ধু বান্ধৱী আছিল, তেওঁলোকৰ যিটো মানে সহায় সহযোগিতা, সেইটো আৰু মানে মই কেতিয়াও সেইটো কৈ শেষ কৰিব নোৱাৰোঁ। তেওঁলোকলৈ সেইকাৰণে মোৰ বহুত মানে অশেষ ধন্যবাদ থাকিল। কাৰণ তেওঁলোকে যদি তাইক সহায় নকৰিলে হয়, পঢ়াখিনি তাই নিজে কৰিব লগা হৈছে, কিন্তু যিখিনি স্কুলৰ মানে টিচিং সেইখিনি বস্তু তেওঁলোকৰ লগত মানে অলপ লিখি মেলি হওক বা চাইন লেংগুৱেজতে হওক তেনেকৈ কথা বতৰা পাতি সেইখিনি শিকি লৈ তাই যিখিনি মানে পঢ়িছিল তাই নিজে পঢ়িছিল। সেইকাৰণে মানে তাই তেনেকৈ যুদ্ধ কৰি এই পলিটো তাই কমপ্লিট হ'ল। হোৱাৰ পাছত তাই কেইটামান তাই কম্পিটিটিভ এক্সামৰ কাৰণে পঢ়িবলৈ ল'লে। এইবোৰ পৰীক্ষাৰ কাৰণেতো আপোনালোকে সকলোৱে জানে যে এইবিলাকৰ কাৰণে আকৌ সুকীয়াকৈ মানে তেওঁলোকে কোচিং ক্লাছবিলাক ল'ব লাগে, কিন্তু তাই কোচিং তেনেকৈ ল'বলৈ পৰা নাছিলে। কাৰণ তাইতো কাণেদি নুশুনে, বেলেগে ক্লাছ কৰিলে তাই শুনিবলৈ অসুবিধা। তেনেকৈ অনলাইন কোচিংবিলাক তাই কৰিব পৰা নাছিলে। তাৰপিছত কিতাপ পত্ৰবিলাক কিনি আনি দিছিলোঁ, বিভিন্ন ধৰণৰ কিতাপ পত্ৰ ঘৰতে আমি তেনেকৈ কিছু মই চাই দিছিলোঁ। তাৰপিছত আৰু তাইৰ ভাইটি তেওঁ লাহে লাহে ডাঙৰ হ'ল, তেওঁ কিছু বস্তু মানে নিজে বুজি তাইক অলপ মানে এইখিনি পঢ়া এনেকৈ শিকাই মেলি দিলে। আৰু এনেকৈ তাই মানে এই APSCটো এবাৰ প্ৰথম মানে তাই দিছিলে, এইটোতো তাই ছাকচেছ হ'ল। হোৱাৰ পাছত এতিয়া ধৰি লওক তাই চাকৰি হৈছে আৰু এই হোৱাৰ
প্ৰায় সমাগত এতিয়া আহি পোৱা নাই, এপইণ্টমেণ্টটো হ'ব আৰু এই অলপ দিনৰ ভিতৰতে। এইখিনিৰ কাৰণে মানে বহুত কষ্টৰ ফলত আৰু বহুত ষ্ট্ৰাগলৰ পাছতহে তাই এইখিনি মানে কৃতকাৰ্যতা আহিছে।